শিলং দূৰদৰ্শন কেন্দ্ৰত কৰ্মৰত বান্ধৱী ৰুমাক প্ৰায় 15 বছৰৰ পিছত সামাজিক মাধ্যমৰ জৰিয়তে পুনৰ লগ পালোঁ। বিভিন্ন কাৰণত বহুদিন ৰুমাৰ পৰা মই বিচ্ছিন্ন হৈ আছিলোঁ। ৰুমাক লগ কৰিবলৈ শিলঙত থকা তাইৰ কোৱাৰ্টাৰলৈ গ'লোঁ। প্ৰায়ে ষ্টেটাছত দেখা পোৱা তাইৰ কোৱাৰ্টাৰৰ বেলকনিখনলৈ যাবলৈ মই বৰ এক্সাইটেড আছিলোঁ। তাইৰ বেলকনিখনৰ পৰা বৰ ধুনীয়া ধুনীয়া ৰিলছ বনাই শ্বেয়াৰ কৰিছিল। 15 বছৰৰ পিছত তাইক লগ পোৱা মুহূৰ্তটো মোৰ বাবে বহুত মূল্যৱান আছিল। শিলঙৰ হাড় কঁপোৱা ঠাণ্ডাত গৰম গৰম ধোঁৱা ওলাই থকা ভাতৰ লগত চিকেন কাৰী, মাছৰ এখন সাংঘাতিক সোৱাদ লগা আঞ্জা ৰান্ধিছিল ৰুমাই। ৰুমাৰ গুৱাহাটীৰ ঘৰৰ পৰা লৈ যোৱা লেটুচ, বিলাহী, ব্ৰকলিৰে এখন ধুনীয়া চালাড সজাইছিল। ধুনীয়াৰ লগতে সোৱাদ লগাও আছিল চালাডখিনি। ৰুমাৰ শিলঙৰ কোৱাৰ্টাৰত মোৰ বাবে যোগাৰ কৰা দুপৰীয়াৰ ভাতসাজ মোৰ পেজত মই ধৰি ৰাখিলোঁ। ভাতসাজৰ মাজত থকা তাইৰ মৰম আৰু আগ্ৰহৰ কাৰণে ভাতসাজ বেছি সোৱাদ লগা হৈছিল।